নমস্কাৰ সকলোকে পুনৰ এটা আলোচনালৈ স্বাগতম জনাইছোঁ। মোক বহুতে ৰিকুৱেষ্ট কৰিছিলে যে অসম বুৰঞ্জীৰ সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ। অসম বুৰঞ্জীৰ তথ্য সম্বলিত পৰীক্ষাত আহিবলগীয়া বহু প্ৰশ্ন আছে। বিশেষকৈ অসম বুৰঞ্জীৰ অসম নামৰ উৎপত্তি, অসম বুৰঞ্জীৰ উৎসসমূহ, শিলালিপি, তাম্ৰলিপি, এই কথাখিনি অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। কথাটো হ'ল কি, ইতিপূৰ্বে মই প্ৰাচীন অসমৰ ক্ষেত্ৰত প্ৰয়োজনীয় ইতিহাস সম্বলিত এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো ইতিমধ্যে মই ডেছক্ৰিপশ্যন বক্সত লিংকত দি দিম। আপোনালোকে সেই ভিডিঅ'টো চালে যথেষ্ট উপকৃত হ'ব বুলি মই আশাবাদী। এতিয়া প্ৰাচীন অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত শিলালিপি আৰু তাম্ৰলিপিসমূহৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে যৎকিঞ্চিত আভাস দিব বিচাৰিছোঁ। আচলতে প্ৰাচীন অসমৰ ইতিহাস অধ্যয়ন কৰিবলৈ তাম্ৰলিপি, শিলালিপিৰ দৰে অভিলেখসমূহৰ গুৰুত্ব আটাইতকৈ বেছি। এই অভিলেখসমূহৰ ভিতৰত নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, এই ইনস্ক্ৰিপশ্যনখন ভাস্কৰ বৰ্মনে জাৰি কৰিছিলে, সেই সম্পৰ্কে কেতিয়াবা প্ৰশ্ন আহিব পাৰে। মধ্যযুগ আৰু প্ৰাচীন যুগৰ মাজৰ সময়ছোৱাৰ শিলালিপি বুলি ক'লে কানাই বৰশী বোৱা শিলালিপিখন উল্লেখযোগ্য, আৰু এই কানাই বৰশী বোৱা শিলালিপিখন বৰ্তমান উত্তৰ গুৱাহাটীত আছে। এই কানাই বৰশী বোৱা শিলালিপিৰ কথাও প্ৰশ্নত আহিব পাৰে। দ্বিতীয়তে, প্ৰাচীন অসমৰ তথ্য সম্বলিত সাহিত্যিক সমলৰ ভিতৰত উল্লেখযোগ্য হ'ল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। এই দুখন তান্ত্ৰিক গ্ৰন্থ, এই দুখনৰ কথা আহিব পাৰে। ইয়াৰ উপৰিও হিউৱেন চাঙৰ CU কি ঐতিহাসিক সমলৰ ক্ষেত্ৰত উল্লেখযোগ্য এক সমল। CU কি এই গ্ৰন্থখন হিউৱেন চাঙে লিখিছিল। ইয়াতে প্ৰাচীন অসমৰ যিখিনি ইতিহাস, সেই ইতিহাস সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে, ৰাজনৈতিক ইতিহাসৰ কথা ক'বলৈ যাওঁতে, প্ৰথমটো প্ৰাচীন অসমৰ বংশ হ'ল বৰ্মন বংশ, আৰু এই বৰ্মন বংশৰ প্ৰতিষ্ঠাতা হ'ল পুষ্য বৰ্মন। বৰ্মন বংশৰ শেষৰজন ৰজা হ'ল কুমাৰ ভাস্কৰ বৰ্মন। এইকেইটাই হ'ল বৰ্মন বংশৰ সম্পৰ্কে এক উল্লেখযোগ্য খতিয়ান। ইয়াৰ পাছত আহিছে শালস্তম্ভ বংশ। শালস্তম্ভ বংশৰ পিছত আহিব পাল বংশ। পাল বংশৰ প্ৰতিষ্ঠাতা হ'ল ব্ৰহ্মপাল, আৰু পাল বংশৰ শেষৰজন ৰজা হ'ল জয়পাল। ইয়াৰ পাছত আমি যদি চাওঁ, কমতা ৰাজ্যৰ কথা আহিব। কমতা ৰাজ্যৰ পাছত খেন বংশ। খেন বংশৰ পাছত আমি চুতীয়া ৰাজ্যৰ কথা পাম। চুতীয়া ৰাজ্যৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি বীৰপাল আছিলে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা। সতী সাধনী চুতীয়া ৰাজ্যৰ আটাইতকৈ উল্লেখযোগ্য এক চৰিত্ৰ, আৰু নীতিপাল আছিলে চুতীয়া ৰাজ্যৰ শেষজন ৰজা, নীতিপাল আছিলে। এইখিনিতে মই এটা কথা উল্লেখ কৰিব খুজিছোঁ যে এই সতী সাধনী, সতী বোলা শব্দটোৱে কেতিয়াবা কেতবোৰ বিতৰ্কৰ সৃষ্টি নকৰাকৈ নাথাকে যে সতী শব্দটো কেতিয়াবা ব্যৱহাৰ হৈছিলে অসমৰ বুৰঞ্জীৰ এই ৰমণীগৰাকীক বুজাবলৈ। আচলতে সতীটো বংগমূলীয় এটা শব্দ। জাতীয়তাবাদীসকলে এই সতী শব্দটো ব্যৱহাৰ কৰি ইতিহাসৰ লগত জড়িত এই ধৰণৰ চৰিত্ৰসমূহক, নাৰী চৰিত্ৰসমূহক আচলতে ওপৰলৈ লৈ যাবলৈ প্ৰয়াস কৰিছিল, যদিও বংগমূলীয় এনেধৰণৰ শব্দবিলাকে অসমৰ বুৰঞ্জীৰ লগত জড়িত যিবোৰ নাৰী চৰিত্ৰ, সেইবিলাকক কিন্তু তললৈ সেইবোৰ ক্ষেত্ৰত লৈ গ'ল বুলি বহু সমালোচকে ক'ব খোজে। ইয়াৰ পাছত আহিব কোচ ৰাজ্য। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা হ'ল বিশ্বসিংহ। কোচ ৰাজ্যৰ ৰজাসকলৰ অন্যতম হ'ল নৰনাৰায়ণ, আৰু নৰনাৰায়ণৰ পাছত আমি চিলাৰায়ৰ কথা ক'ব পাৰোঁ। চিলাৰায়ৰ যিটো অৰিজিনেল নেম সেইটো হ'ল শুক্লধ্বজ। শুক্লধ্বজ, চিলাৰায়ৰ আচল নামটো হ'ল শুক্লধ্বজ, এইটো আহিব। আৰু নৰনাৰায়ণৰ আচল নামটো হ'ল মল্লদেৱ। তো চিলাৰায়ৰ আচল নামটো কি?
শুক্লধ্বজ আৰু নৰনাৰায়ণৰ আচল নামটো হ'ল মল্লদেৱ। শুক্লধ্বজ হ'ল চিলাৰায়, নৰনাৰায়ণৰ আচল নামটো হ'ল মল্লদেৱ। এই দুটা কথা কিন্তু মনত ৰখা উচিত। গতিকে কোচ ৰজাসকলৰ অন্যতম ৰজা কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হ'ল বিশ্বসিংহ। এই কথাটো খুবেই মনত ৰখা উচিত। ইয়াৰ পিছত আমি উল্লেখযোগ্য শাসকসকলৰ ভিতৰত কছাৰী ৰাজ্যৰ কথা আমি পঢ়িবলৈ পাওঁ। কছাৰী ৰাজ্যৰ সম্পৰ্কে পঢ়িবলৈ যাওঁতে আমি যিসকল উল্লেখনীয় ৰজা আছে সেই ৰজাসকলৰ ভিতৰত খুনখৰা উল্লেখযোগ্য। প্ৰকৃততে ত্ৰয়োদশ শতিকাৰ আগভাগত দিখৌৰ পৰা কলমলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কছাৰীসকলৰ ৰাজ্য আছিল। পৰৱৰ্তী সময়ত আহোমসকলে কছাৰী কোঁৱৰ দেৱচুঙক পৰাস্ত কৰি কৰতলীয়া ৰজা পাতিছিল। এয়া হ'ল কছাৰী ৰাজ্যৰ লগত আহোম ৰাজ্যৰ সম্পৰ্কৰ কেতবোৰ ইতিহাস। অসম বুৰঞ্জীৰ আটাইতকৈ উল্লেখযোগ্য শাসকসকলৰ ভিতৰত আহোমসকল অন্যতম। আৰু আহোমসকল মানে যাক অসম বুৰঞ্জীত টাই চান হিচাপে উল্লেখ কৰা হৈছে, এই আহোমসকলে 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিল। আৰু এই দলটোৰ নেতৃত্ব বহন কৰিছিল চুকাফা নামৰ এজন ৰাজকোঁৱৰে। আৰু চুকাফাই 1253 খ্ৰীষ্টাব্দত শিৱসাগৰৰ চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল, স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। আৰু চৰাইদেউ হ'ল আহোমসকলৰ প্ৰথমখন ৰাজধানী। বৰ্তমান চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হৈছে, এইটো এটা প্ৰশ্ন আহিব পাৰে। চুকাফাৰ পাছতে চুডাংফা বা বামুণী কোঁৱৰ ৰজা হৈছিল। আৰু এই চুডাংফাই এটা কাম কৰিছিল, সেইটো হ'ল শিঙৰি ঘৰত উঠা যিটো প্ৰথা আছিলে, সেইটো চুডাংফাই প্ৰৱৰ্তন কৰিছিল। মনত ৰাখিবলগীয়া কথা যে চুডাংফা বা বামুণী কোঁৱৰে শিঙৰি ঘৰত উঠা যিটো প্ৰথা আছিলে সেই প্ৰথাটো আৰম্ভ কৰিছিল। ইয়াৰ পাছৰ নেক্সট ইম্পৰ্টেণ্ট ৰজা হ'ল চুহুংমুং বা দিহিঙীয়া ৰজা। আৰু এই চুহুংমুঙে প্ৰথমবাৰৰ কাৰণে ৰাজপাটত আৰোহণ কৰি হিন্দু ৰীতি নীতিৰে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। ইণ্টাৰেষ্টিং কথা, চুহুংমুঙে হিন্দু ৰীতিৰে সিংহাসনত আৰোহণ কৰি স্বৰ্গনাৰায়ণ উপাধি লৈছিল। ইয়াৰ নেক্সট ইম্পৰ্টেণ্ট ৰজা চুকলেংমুং বা গড়গাঁৱৰ ৰজা। তেওঁ গড়গাঁৱলৈ ৰাজধানী তুলি নিছিলে কাৰণে তেওঁক চুকলেংমুং বা গড়গাঁৱৰ ৰজা হিচাপেও জনা যায়। নেক্সট ইম্পৰ্টেণ্ট কিং তেওঁ হ'ল চুকাম্ফা। চুকাম্ফাক খুৰা ৰজা হিচাপেও জনা যায়। নেক্সট চুচেংফাই হিন্দু নিয়ম অনুসৰি প্ৰতাপ সিংহ উপাধি লৈছিলে। আৰু এই প্ৰতাপ সিংহৰ ৰাজত্বকালতে আহোমসকলৰ প্ৰশাসনিক কেতবোৰ পৰিৱৰ্তন সাধন হৈছিলে। উল্লেখযোগ্য প্ৰশাসনিক পৰিৱৰ্তনৰ ভিতৰত তেওঁ বৰবৰুৱা উপাধিটো বা বৰবৰুৱা পদবীটো সৃষ্টি কৰিছিলে। পূৰ্বতে আহোম ৰাজ্য পৰিচালনাৰ কাৰণে 3জন মন্ত্ৰী আছিলে, বৰগোহাঁই, বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। আৰু প্ৰতাপ সিংহই আৰু এজন মন্ত্ৰীক তাত সংযোগ কৰিছিলে, সেইজন হ'ল বৰবৰুৱা উপাধিটো বা বৰবৰুৱা পদবীটো তেওঁ সংযোজন ঘটাইছিলে। ইয়াৰ উপৰিও নামনি অসম আপ টু গুৱাহাটীলৈকে চোৱা চিতা কৰিবলৈ এজন নতুন সামৰিক প্ৰধান এই প্ৰতাপ সিংহই সৃষ্টি কৰিছিলে, সেই পদবীটো হ'ল বৰফুকন। প্ৰতাপ সিংহই প্ৰশাসনিক পৰিৱৰ্তনৰ কাৰণে খেল যিটো পদ্ধতি, যিটো পাইক পদ্ধতি, সেই পাইক পদ্ধতিটো প্ৰৱৰ্তন কৰিছিলে। আৰু লাঙি পানীখিয়া আছিলে প্ৰথমজন বৰফুকন। আমি এজন ৰজা এটা কৈছোঁ, তেওঁ হ'ল চুটামলা বা জয়ধ্বজ সিংহ। এই জয়ধ্বজ সিংহৰ দিনতে মোগল বাদশ্বাহ ঔৰংগজেবৰ লগত প্ৰত্যক্ষভাৱে আহোমৰ সামৰিক সংঘৰ্ষ আৰম্ভ কৰিছিলে। আৰু 1662 খ্ৰীষ্টাব্দত
আহোমে অসম আক্ৰমণ কৰি মীৰ জুমলাৰ নেতৃত্বত গড়গাঁও অধিকাৰ কৰিবলৈ সক্ষম হৈছিলে 1663 খ্ৰীষ্টাব্দত মীৰ জুমলাৰ লগত এখন সন্ধি হৈছিলে আহোম আৰু মোগলৰ মাজত এখন সন্ধি হৈছিলে সেইখন হ'ল ঘিলাঝাৰি ঘাটৰ সন্ধি এখন খুবেই এক জৰুৰী কথা ঘিলাঝাৰি ঘাটৰ সন্ধি ইয়াৰ পাছত চক্ৰধ্বজ সিংহ সিংহাসনত উঠিছিলে চক্ৰধ্বজ সিংহৰ আহোম নামটো হ'ল চুপুংমুং এই চক্ৰধ্বজ সিংহ স্বৰ্গদেউ হৈ এই পূৰ্বতে যি ঘিলাঝাৰি ঘাটৰ সন্ধি আছিলে এই অপমানজনক সন্ধিৰ তলতীয়া হৈ থকাতকৈ মৰণেহে শ্ৰেষ্ঠ বুলি ভাবি অসমখন মোগলৰ তলৰ পৰা আঁতৰাই নিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিলে আৰু তেওঁ সেই চেষ্টাত সহযোগিতা আগবঢ়াইছিলে আটন বুঢ়াগোহাঁয়ে আটন বুঢ়াগোহাঁয়ে অতি বিচক্ষণতাৰে আহোমক সামৰিক অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে আগুৱাই লৈ গৈছিলে আৰু সেই সময়তে এজন বিখ্যাত বৰফুকনৰ সেই বৰফুকনজন হ'ল লাচিত বৰফুকন লাচিত বৰফুকনৰ দিনতে শৰাইঘাটৰ যুদ্ধ হৈছিলে এই সম্পৰ্কে সকলোৱে আমি জানো স্বৰ্গদেউসকলৰ ভিতৰত যিসকল উল্লেখযোগ্য স্বৰ্গদেউ সেইসকলৰ কথা এই ধৰণৰ ৰাজনৈতিক যিখিনি কাম কাজ সেই কাম কাজখিনিৰ কথা ভালদৰে আলোচনা কৰিব এই ধৰণৰ যিখিনি ৰাজনৈতিক খতিয়ান সেই খতিয়ানখিনিৰ লগতে সাহিত্য সংস্কৃতি ক্ষেত্ৰতো আহোমসকলে যথেষ্ট আমাক অৱদান দি গৈছে সেই অৱদানখিনিও আমি ইয়াতে আলোচনা কৰিব লাগিব আৰু আহোমসকলৰ শাসকসকলৰ ভিতৰত বিশেষকৈ ৰুদ্ৰসিংহ শিৱসিংহ তেওঁলোকৰ কথা ভালদৰে অধ্যয়ন কৰা উচিত ৰুদ্ৰসিংহৰ দিনতে আহোমৰ ৰাজধানী যথেষ্ট বৃদ্ধি পাই দিছিলে আৰু বংগদেশ পৰ্যন্ত অধিকাৰ কৰি ল'বলৈ ৰুদ্ৰসিংহই কেতবোৰ প্ৰশাসনিক ব্যৱস্থাও হাতত লৈছিলে ইয়াৰ পিছত শিৱসিংহ আহিলে শিৱসিংহৰ ৰাজত্ব হোৱাৰ যিটো ঘটনা এতিয়া অসম বুৰঞ্জীৰ আটাইতকৈ উল্লেখযোগ্য ঘটনা কাৰণ শিৱসিংহই তেওঁৰ ৰাণীসকলক শাসনৰ ভাৰ গতাই নিজে এটা আৰামপ্ৰিয় জীৱন কটাইছিলে আৰু সেই ৰাণীসকলৰ ভিতৰত বৰ ৰজা আছিল ফুলেশ্বৰী আৰু ফুলেশ্বৰী দিনৰ পৰাই মোৱামৰীয়া মহন্তসকল আৰু আহোম শাসকসকলৰ মাজত কিছুমান পলিটিকেল ক্লেছ সংঘাত আৰম্ভ হৈছিলে সেই সংঘাতে পৰৱৰ্তী সময়ত মোৱামৰীয়া বিদ্ৰোহৰ উত্থানত অৰিহণা যোগাইছিলে আৰু এই শিৱসিংহৰ দিনতে কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মণক নীলাচল পাহাৰত প্ৰতিষ্ঠা কৰি শাক্ত পন্থাৰ যি ৰীতি নীতি সেই ৰীতি নীতি অসমত আগমন ঘটোৱাত বৰৰজা ফুলেশ্বৰীয়ে ভূমিকা লৈছিল এইখিনিয়ে হ'ল আহোমসকলৰ খুব জৰুৰী কিছুমান কথা ইয়াতে মূল কথাটো হ'ল প্ৰথমজন শাসক হ'ল চুকাফা শেষৰজন শাসক বুলি কওঁতে কাক কোৱা হ'ব এতিয়া বহুতে প্ৰশ্ন কৰে যে শেষৰজন শাসক কোন আচলতে ইংৰাজসকলৰ তলতীয়া শাসকসকলৰ কথাও যদি আমি ধৰোঁ তেন্তে শেষৰজন শাসক হ'ব পুৰন্দৰ সিংহ ইংৰাজসকলৰ আণ্ডাৰত টেক্স পেয়াৰ কিং হিচাপে আহোমৰ যিজন শাসক আছিলে সেইজন হ'ল পুৰন্দৰ সিংহ পুৰন্দৰ সিংহ আছিলে কৰতলীয়া এজন ৰজা ইয়াৰ পিছত মোৱামৰীয়া বিদ্ৰোহৰ কথা আছে মোৱামৰীয়া বিদ্ৰোহ কিদৰে হৈছিলে সেই সম্পৰ্কেও যথেষ্টখিনি আলোচনা কৰা উচিত আমি সেই সম্পৰ্কে দ্বিতীয়টো ভিডিঅ'ত আলোচনা কৰিম দেখিলেকে সকলোৰে উপকাৰ হ'ব বুলি ভবাকৈ মই কেতবোৰ তথ্য দাঙি ধৰিলোঁ পিছৰটো ভিডিঅ'ত মোৱামৰীয়া বিদ্ৰোহৰ সম্পৰ্কে আলোচনা কৰিম আৰু প্ৰাচীন অসমৰ যিটো ভিডিঅ' আলোচনা সেই আলোচনা সম্পৰ্কে তলৰ ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দিছোঁ চালে উপকৃত হ'ব ধন্যবাদ